হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ সকলোৱে ভালে আছা। পঢ়া শুনা প্ৰায় শেষৰ ফালে তোমালোকৰ। চ' আৰু এটা দিন বাকী আছে বায়'লজি পৰীক্ষালৈ। চ' মই কথা দিছিলোঁ যে ইভলিউশ্যন বা কুৰম বিকাশটো দিম। চ' মই যিমান পাৰোঁ খুব কম সময়ৰ ভিতৰতে ইভলিউশ্যনখন তৈয়াৰ কৰি লিখি ওলালোঁ। চ' তোমালোকে এইখিনি পঢ়িলে শ্বৰ্ট কুৱেশ্যনখিনি এনচাৰ ডেফিনেটলি কৰিব পাৰিবা। ব্ৰড কুৱেশ্যনখিনি কিমান দিব পাৰিম নাজানো, যিমান পাৰোঁ মই 3 মাৰ্ক লৈতো দিয়াৰ চেষ্টা কৰিম। কাৰণ এনচাৰ দিয়াটো মানে অনলাইনত অলপ প্ৰব্লেম, বহুত ডাঙৰ ব্ৰড কুৱেশ্যনবিলাক দিওঁতে অলপ সময় লাগে। চ' আৰু কিছুমানে কুৱেশ্যন কৰি আছিলে ছাৰ মডেল কুৱেশ্যন আহিব নেকি। চ' মডেল কুৱেশ্যন অহাৰ গোটেইখিনি মানে গোটেই মডেল কুৱেশ্যন যেনেকুৱা মডেল সেনেকুৱা আহিলেও কুৱেশ্যনবিলাক কিছুমান প্ৰিভিয়াছ ইয়েৰৰ পেটাৰ্ণতে থাকিব। যদিও চেঞ্জ হয় 10% চেঞ্জ হ'ব পাৰে, কিন্তু মোৰ এনেকুৱা লাগে চেঞ্জ নোহোৱাৰে সম্ভাৱনা বেছি আছে। কাৰণ যিখিনি মডেল কুৱেশ্যন দিছে সেইখিনি এছামিছ মিডিয়ামৰ কাৰণে দিয়া নাই এতিয়ালৈকে। তো সেইটোৱে কথা, আৰু কোনো নটিফিকেশ্যনো দিয়া নাই যে মডেল কুৱেশ্যনটো ফ'ল' কৰা হ'ব। আৰু আমাক কোনো ডাইৰেকশ্যনো দিয়া নাছিল চৰকাৰে যে তো আপোনালোকে এনেকৈ পঢ়াব লাগিব। বুজি পাইছে নে? তো আহিলে কেইটামান MCQ আহিব পাৰে, তাৰ বাহিৰে বিশেষ একো চেঞ্জ হ'ব নালাগে। আৰু চেঞ্জ হ'লে কি হ'ব এইটো কালি মই লাইভত আহিম। কালি লাইভত কেতিয়া অহা যায় মই ভাবি তোমালোকক কালি এটা মৰ্ণিঙত টাইমটো জনাম। সেই টাইমত লাইভত আহিবা, অলপ ডিটেইলছ আলোচনা কৰিম। তো ব'লা আজিৰ কুৰম বিকাশ বা ইভলিউশ্যন আৰম্ভ কৰিছোঁ। 2026ত আহিবলগীয়া কুৱেশ্যনসমূহৰ ভিতৰত যিবিলাক কুৱেশ্যন খুব জৰুৰী সেইবিলাক কুৱেশ্যনে মই ৰাখিছোঁ। PYQ ৰাখিছোঁ, কেইটামান এক্সট্ৰা কুৱেশ্যনো ৰাখিছোঁ যিবিলাক একচুৱেলি অহাৰ সম্ভাৱনা খুবেই বেছি বা ইয়াৰ আগতে আহিছিলোঁ। তো সেনেকুৱা কুৱেশ্যনৰ ভিতৰত মই ওলাই লৈছোঁ যে নেম দ্য মেথড ডেট হেল্পছ ইন এষ্টিমেটিং দ্য এজ অফ ফচিল। জীৱাশ্মৰ বয়স অনুমান কৰাত সহায়ক হোৱা পদ্ধতিটোৰ নাম কি? তো তোমালোকে জানা এইটো ৰেডিঅ' এক্টিভ ডেটিং টেকনিক বা ৰেডিঅ' এক্টিভ কাৰ্বন ডেটিং টেকনিক, যিটোৱে হওক তোমালোকে লিখিলে এইটো হৈ যাব। ৰেডিঅ' এক্টিভ ডেটিং কৌশল লিখিলে এনচাৰটো হৈ যাব। হোৱাট ৱেৰ দ্য ৰ মেটেৰিয়েলছ ইউজড ইন দ্য মিলাৰ এক্সপেৰিমেণ্ট। মিলাৰৰ পৰীক্ষাত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী কি আছিলে? তো তোমালোকে জানাই তাতে মিথেন আছিলে, এমনিয়া আছিলে, হাইড্ৰজেন আছিলে আৰু পানী আছিলে বা ৱাটাৰ ভেপাৰ আছিলে। এইখিনি মিক্স কৰা হৈছিলে আৰু সেইখিনি মিক্স কৰি তেখেতে পৰীক্ষাটো কৰিছিলে। তো এইটো এটা আহিবলগীয়া কুৱেশ্যন। কিন্তু হোৱাট ডু ইউ মিন্ট বাই স্পেচিয়েশ্যন? প্ৰজাতিকৰণ বুলিলে কি বুজাব খুজিছা? তো চোৱা 23টো আহিছে, 25টো আহিছে। তেনেকুৱা কুৱেশ্যন কেতিয়াবা ৰিপিট হয়, ৰিপিট নোহোৱা নহয়। গতিকে কুৱেশ্যনবিলাক পঢ়ি ল'বা, বেলেগ ষ্টাইলত আহি যাব পাৰে। গতিকে খুব কমন কুৱেশ্যন এইবিলাক। হোৱাট ইজ মিউটেশ্যন থিয়ৰী? এইটো আহি যাব পাৰে। তোমালোকে জানাই কোনোবাই এইটো কুৱেশ্যনো আহি যাব পাৰে, হু টাৰ্ম দ্য মিউটেশ্যন থিয়ৰী বা কি ক'ম আমি মিউটেশ্যন থিয়ৰীটো বা উৎপৰিৱৰ্তনৰ যিটো তত্ত্ব সেইটো কোনে আগবঢ়াইছিল? চ' হু কইন দ্য টাৰ্ম মিউটেশ্যন, এনেকুৱা হ'ব পাৰে। ত' হুগু দ্য ভেৰিজ এনচাৰ দিবা এইটোৰ, আৰু তাৰ ডেফিনেশ্যনটো মই NCERT লেভেলত দি দিছোঁ। দেন হোৱাট ইজ দ্য মিচিং লিংক? ডিছক্ৰাইব ব্ৰিফলি উইথ এন এক্সাম্পল। মিচিং লিংক কি? এটা উদাহৰণৰ সৈতে চমুকৈ লিখা। তো ইয়াত তোমালোকে জানাই মিচিং লিংকৰ এক্সাম্পল আৰ্কিঅপ্ট্ৰিক্স হয়, যিটো ৰেপ্টালিয়ান আৰু চৰাই মানে সৰীসৃপ আৰু চৰাইৰ দুটাৰেই দুয়োপক্ষৰে চৰিত্ৰ দেখা পোৱা যায়। তাৰে এক্সাম্পল দি তোমালোকে লিখি দিবা। দেন গিভ ওৱান এক্সাম্পল অফ এডাপ্টিভ ৰেডিয়েশ্যন। অনুকূলিত বিকিৰণৰ এটা উদাহৰণ দিয়া। তোমালোকে গেলাপাগছ ফিঞ্চ, ডাৰউইন ফিঞ্চ বুলি কোৱা হয়, সেইটোৰ ফটোৰ উদাহৰণ দি তোমালোকে লিখিবা। বুজি পাইছা না? ইয়াত উদাহৰণহে দিব কৈছে, কিন্তু এডাপ্টিভ ৰেডিয়েশ্যন কাক বুলি হোৱাট ইজ এডাপ্টিভ ৰেডিয়েশ্যন বুলিও আহি যাব পাৰে। অলপ পঢ়ি ল'বা সেইটো। দেন ডিফাইন কানেক্টিং লিম্বছ, হোৱাট ইজ আৰ্কিঅপ্ট্ৰিক্স। চোৱা সেই কুৱেশ্যনটোৱে এইটো বেলেগকৈ আহিলে, ডাইৰেক্ট আৰ্কিঅপ্ট্ৰিক্স উদাহৰণটো দি তেওঁলোকে ক'লে কানেক্টিং লিংক কি বা আৰ্কিঅপ্ট্ৰিক্স কি। তো এইটোৱে ষ্টাইল মানে ছেম বস্তুৱে আহি যাব পাৰে, কিন্তু অলপ বেলেগকৈ আহি যাব পাৰে। বুজি পাইছা নাই? চোৱা এইটো কুৱেশ্যন একেই পাৰে, কিন্তু বেলেগকৈ আহিলে অলপ। ডিফাইন ৰিকেপিচুলেশ্যন থিয়ৰী উইথ এক্সাম্পল। পুনৰ সংক্ষিপ্তকৰণ তত্ত্ব কি? উদাহৰণৰ সৈতে লিখা। তো ৰিকেপিচুলেশ্যন থিয়ৰীটো এটা আনকমন কুৱেশ্যন আছিলে, সেই বছৰত বহুতেই পাৰা নাছিলে, তথাপিও তোমালোকে পঢ়ি যাবা। ইয়াক অন্তৰ্জেনী বুলিও কোৱা হয়। এইটো ডেভেলপমেণ্টেল হিষ্ট্ৰী থিয়ৰী। অৰ্গেনিজম জাইগটৰ পৰা কেনেকৈ ডাঙৰ হয়, গেষ্টেশ্যন পিৰিয়ড হয়, কেনেকৈ ডাঙৰ হয়, সেইটোৰ পৰা সেইটোৰে ইভলিউশ্যন। বুজি পাইছা নাই? তো সেইটো তোমালোকে অলপ পঢ়িলে বুজি পাবা, ঠিক আছে। দেন কুৱেশ্যন আহিছিল, ৰাইট দ্য ডিফাৰেঞ্চেছ বিটুইন homologous এণ্ড এনালগাছ অৰ্গেন। সমবৃত্তি আৰু সমহস্ত অংগৰ মাজত পাৰ্থক্য লিখা।
এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা মই দুটা পইণ্টত লিখি দিছোঁ লগতে এক্সাম্পল দি দিছোঁ সেই এক্সাম্পলখিনি যদি তোমালোকে লিখা দুটা পইণ্ট লিখা তেনেহ'লে ইয়াত 2 মাৰ্ক পাবলৈ বাধ্য হ'বা দেন সমবৃত্তি আৰু সমহস্ত অংগৰ মাজত পাৰ্থক্য লিখা ইয়াৰ সেই একে কৰি দিছোঁ মই দুটা অপশ্যন দি দিছোঁ আৰু লগত এটা এক্সাম্পল দি দিছোঁ দেন ছেম কুৱেশ্যনৰ আৰু এটা আহিব what is meant by a geological time scale why is it necessary to determine the age of fossil ভূতাত্ত্বিক সময়ৰ মাপকাঠি বুলিলে কি বুজোৱা হয় জীৱাশ্মৰ বয়স নিৰ্ণয় কৰাটো কিয় প্ৰয়োজন চ' এইটো কুৱেশ্যন বেলেগ ধৰণে কিন্তু আহে গতিকে তোমালোকে এইটো পঢ়ি থোৱা যদি বেলেগ ফালেও আহে তোমালোকে এনচাৰ কৰিব পাৰিবা 15ত আহিছিল বহুত আগত অহা কুৱেশ্যন গতিকে আকৌ আহি যাব পাৰে নেক্সট কনভাৰ্জেণ্ট এণ্ড ডাইভাৰ্জেণ্ট ইভলিউশ্যনৰ পাৰ্থক্য অভিহৰণ আৰু অপহাৰী বিৱৰ্তনৰ মাজত পাৰ্থক্যটো কেতিয়াবা আহিব পাৰে আৰু 19ত আহিছিল যদি আকৌ এবাৰ আহি যাব পাৰে তো তোমালোকে জানাই কনভাৰ্জেণ্ট ইভলিউশ্যন ডাইভাৰ্জেণ্ট ইভলিউশ্যন এইটো জাষ্ট তোমালোকৰ homologous analogous অৰ্গেনতো তোমালোকে পাইছা তোমালোকে জানাই কনভাৰ্জেণ্ট ইভলিউশ্যনে এনালগাছ অৰ্গেন প্ৰডিউচ কৰে আৰু ডাইভাৰ্জেণ্ট ইভলিউশ্যনে homologous অৰ্গেন প্ৰডিউচ কৰে তাৰ এক্সাম্পল দি তোমালোকে দুটা পইণ্ট লিখি দিলেই হৈ যাব দেন অভিহৰণ আৰু অপহাৰী বিৱৰ্তনৰ মাজত পাৰ্থক্য অসমীয়া মিডিয়ামৰ কাৰণে দিছোঁ কোনোবাই লৈ ল'বা এক্সাম্পলৰ সৈতে দি দিছোঁ উদাহৰণৰ সৈতে দেন ডিছকাছ দ্য মডাৰ্ণ চিন্থেটিক থিয়ৰী অফ ইভলিউশ্যন চোৱা কিমানবাৰ ৰিপিট কৰিছে কিছুমানে কয় নহয় কুৱেশ্যন ৰিপিট নকৰে চোৱা এতিয়া 16ত আহিছে 22ত আহিছে 25ত আহিছে চ' কিমানবাৰ ৰিপিটেশ্যন আহিছে তো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বহুত কমন আহে তাৰ প্ৰমাণ হ'ল এইবিলাক আধুনিক বিৱৰ্তনৰ কৃত্ৰিম তত্ত্বৰ বিষয়ে আলোচনা কৰা তো 25ত আহিছে বুলি যে 26ত নাহিব সেইটো ক'ব নোৱাৰি আকৌ আহি যাব পাৰে গতিকে এবাৰ চাই যাবা আধুনিক বিৱৰ্তনৰ কৃত্ৰিম তত্ত্বৰ বিষয়ে আলোচনা দেন ডিছক্ৰাইব দ্য ফেক্টৰ্ছ ইনভলভ ইন দ্য প্ৰচেছ অফ অৰ্গেনিক ইভলিউশ্যন 4বাৰ ৰিপিট হৈছে জৈৱিক বিৱৰ্তন প্ৰক্ৰিয়াৰ লগত জড়িত কাৰকসমূহ বৰ্ণনা কৰা 25ত যে আহিছে কুৱেশ্যনটো অলপ বেলেগকৈ আহিছে তথাপি মই ৰাখি দিছোঁ কাৰণ অৰ্গেনিক ইভলিউশ্যনে হয় অৰ্গেনিক ইভলিউশ্যনৰ কুৱেশ্যন 25ত আহিছিলে কিন্তু অলপ বেলেগ ধৰণে আহিছিলে তথাপি ইয়াত মই ৰাখি দিছোঁ যিয়ে হওক অৰ্গেনিক ইভলিউশ্যন কি বুলি আহিছিলে আৰু তাতে কেনেকৈ হয় বুলি আহিছিলে গতিকে প্ৰায় একেই কুৱেশ্যনৰ এনচাৰ গতিকে চাই ল'বা তাতে মেইন পইণ্টবিলাক থাকিব লাগিব মিউটেশ্যন নেচাৰেল চিলেকশ্যন জিন ফ্ল' আৰু জেনেটিক ড্ৰিফ্ট এইকেইটা হ'ল তাৰ কাৰক বা ফেক্টৰ্ছ উৎপৰিৱৰ্তন প্ৰাকৃতিক নিৰ্বাচন জিন প্ৰবাহ আৰু জেনেটিক ড্ৰিফ্ট বা জিনীয় সম্প্ৰবাহ এইকেইটা পইণ্ট দি জৈৱিক বিৱৰ্তনৰ কাৰক হিচাপে লিখিব পাৰি দেন হোৱাট ইজ কচাৰ্বেট হাউ ডু ফচিল এভিডেন্স অন অৰ্গেনিক এভলিউশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কোচাৰ্বেট কি আৰু জৈৱিক বিৱৰ্তনৰ ওপৰত জীৱাশ্মৰ প্ৰমাণে কেনেকৈ কাম কৰে খুব ধুনীয়া কুৱেশ্যন 23ত আহিছিলে গতিকে আকৌ এবাৰ আহি যাব পাৰে দেন ডিছক্ৰাইব দ্য ফেক্টছ অন হুইচ ডাৰউইন থিয়ৰী ইজ বেছড আপন ডাৰউইনীয় তত্ত্ব কি কি তথ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে সেই বিষয়ে বৰ্ণনা কৰা খুব ধুনীয়া কুৱেশ্যন এটা ভালকৈ পঢ়ি ল'বা আৰু এনচাৰটো জানি ল'বা ডাৰউইনীয় তত্ত্ব কি কি তথ্যৰ ওপৰত ভিত্তি গঢ় লৈ উঠিছে সেই বিষয়ে বৰ্ণনা তলত দিয়া হ'ল 17ত আহিছিল 2020ত আহিছিল ডিছকাছ ব্ৰিফলি দ্য এক্সপেৰিমেণ্ট অফ মিলাৰ অন দ্য কেমিকেল অৰিজিন অফ লাইফ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন অলপ কিবা কিবি ভুল হ'ল মোৰ ইয়াতে জীৱৰ ৰাসায়নিক উৎপত্তিৰ ওপৰত মিলাৰৰ পৰীক্ষাৰ বিষয়ে চমুকৈ আলোচনা কৰা আই থিংক 14 আৰু 23ত আহিলে 23 নিলিখি 22 লিখি দিছোঁ যিয়েই হওক এইটো খুব ইম্পৰ্টেণ্ট এটা এক্সপেৰিমেণ্ট মোৰ এনেকুৱা কিয় বা লাগে যে এইটো 26ৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইউৰি মিলাৰৰ এক্সপেৰিমেণ্ট অলপ ভালকৈ পঢ়ি যাবা আৰু এইটো যদি আহে তেনেহ'লে অলপ পিকচাৰো আঁকিবলৈ যত্ন কৰিবা পিকচাৰ আঁকিলে মাৰ্ক বেছিকৈ পোৱা যায় পিকচাৰটো মই ডাউট নেটৰ পৰা কালেকশ্যন কৰি দিছোঁ কিতাপতো আছে তোমালোক চাই ল'ব পৰা আৰু এইটো অসমীয়া মিডিয়ামৰ কাৰণে 1953 চনত ষ্টেনলি মিলাৰে আৰু হেৰল্ড উৰিয়ে কৰা এইটো পৰীক্ষা সেইকাৰণে ইয়াৰ নাম হ'ল ইউৰি মিলাৰ পৰীক্ষা বুজি পাইছা নাই তো এইটো ভালকৈ পঢ়িবা আৰু এই পৰীক্ষাটোত কি কি ব্যৱহাৰ কৰা হৈছিল কেনেকৈ কৰা হৈছিল পুৰণা পৃথিৱীৰ এটা চিচুৱেশ্যন কেনেকৈ তৈয়াৰ কৰিছিল অলপ ভালকৈ পঢ়িলে গম পাবা এইটো খুব ইম্পৰ্টেণ্ট 25ত আহিলে আকৌ আহিবনে নাই নাজানো আকৌ ৰিপিট আহিব পাৰে এনে বেলেগ ধৰণে আহিব পাৰে যে কোনবিলাক ফেক্টৰ্ছ এফেক্ট কৰে হাৰ্ডি উইনবাৰ্গৰ ইকুইলিব্ৰিয়ামক তেনেহ'লে তলত দিজ আৰ দ্য ফেক্টৰ্ছ তো কুৱেশ্যন এটা বেলেগকৈ আহিব পাৰে এইটোত গোটেই হাৰ্ডি উইনবাৰ্গৰ প্ৰিন্সিপাল নাহি বা কোনবিলাক ফেক্টৰ্ছ এফেক্ট কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিব পাৰে তো তোমালোকে হাৰ্ডি উইনবাৰ্গৰ প্ৰিন্সিপালটো পঢ়ি যাবা 25ত আহিছিলে কিন্তু হাৰ্ডি উইনবাৰ্গৰ নীতি আৰু এই নীতিৰ ওপৰত কি কি কাৰকে প্ৰভাৱিত কৰে এই কাৰককেইটা পঢ়ি যাবা মোৰ বোধহয় কাৰকৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিলে 25ত হোৱাট ইজ জিন মাইগ্ৰেশ্যন ৰাইট এবাউট জেনেটিক ড্ৰিফ্ট জিন প্ৰব্ৰজন কি জেনেটিক ড্ৰিফ্টৰ বিষয়ে লিখা
প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ পৰা দি দিয়া আছিলে, গতিকে এইটো ৰিপিটেড কুৱেশ্যন। Then survival of fittest. Explain the statement with the help of Darwin theory. যোগ্যৰ পৰিৱৰ্তন ডাৰউইনৰ তত্ত্বৰ সহায়ত বক্তব্যটো ব্যাখ্যা কৰা। কুৱেশ্যনটো ক্লাছ 9 বা 10 কোনোবা এটা ঠাইৰ পৰা উঠাই লোৱা হৈছে। এনেকুৱা ধৰণৰ কুৱেশ্যন ইভেন তো এইটো চেপ্টাৰতো আছে, তোমালোকে এইটো কুৱেশ্যন অলৰেডি জানা, খালি তোমালোকে মনত কৰি লিখি দিবলৈ হ'ল যে কেনেকৈ ডাৰউইনৰ থিয়ৰিটো এক্সপ্লেইন কৰা হৈছিলে যোগ্যৰ পৰিৱৰ্তন, সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। জিৰাফৰ এক্সাম্পলটো আছে নহয়, নেক দীঘল হোৱাটো। ডিছকাছ এবাউট দ্য কেমিকেল ইভলিউশ্যন অফ লাইফ, জীৱৰ ৰাসায়নিক বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। 15ত আহিছিলে, 19ত আহিছিলে, আকৌ আহি যাব পাৰে, গতিকে চাই ল'বা। দেন লাইফ হেজ অৰিজিনেটেড ইন চি ৱাটাৰ, জাষ্টিফাই দ্য ষ্টেটমেণ্ট উইথ এন এক্সাম্পল। 14ত আহিছিলে, আকৌ 26ত আহি যাব পাৰে, গতিকে সাগৰৰ পানীৰ পৰাই জীৱৰ উৎপত্তি হৈছে এটা উদাহৰণৰ সৈতে বক্তব্যটো ন্যায্যতা প্ৰদান কৰা। খুব ধুনীয়া এটা কুৱেশ্যন, চাই ল'বা, কিন্তু বহুত আগত আহা, গতিকে আকৌ আহি যাব পাৰে। আৰু এইবিলাক কুৱেশ্যনৰ এনচাৰ মই ইয়াতে দিয়া নাই, গতিকে তোমালোকে যদি বিচৰা তোমালোকে ইভেন ইণ্টাৰনেট ইউজ কৰিব পাৰা, নোট ইউজ কৰিব পাৰা, কিতাপতো আছে, তোমালোকে সোনকালে এবাৰ তোমালোকে চাই যাব পাৰা কুৱেশ্যনবিলাকৰ এনচাৰ একচুৱেলি কি। অসমীয়া মিডিয়ামৰ কাৰণে দি দিছোঁ, এইখিনি তোমালোকে ডেফিনেটলি পঢ়িবা, চেষ্টা কৰিবা, চেষ্টাৰ অসাধ্য একো নাই। যেতিয়া চেপ্টাৰটো পঢ়িবা, চেপ্টাৰটো পঢ়াৰ পিছত এইবিলাক কুৱেশ্যন যেতিয়া পঢ়িবা, তেতিয়া দেখিবা যেনে এনচাৰবিলাক দিব পাৰোঁ। আশা কৰোঁ এই কুৱেশ্যনখিনিয়ে তোমালোকক উপকৃত কৰিব। ছাকচেছ ইজ এ জাৰ্ণি, নট এ ডেষ্টিনেশ্যন। এনজয় দ্য প্ৰচেছ, লাৰ্ণ ফ্ৰম ফেইলাৰ্ছ এণ্ড চেলিব্ৰেট এভৰি স্মল ভিক্টৰিজ এলং উইথ দ্য ৱে। আশা কৰোঁ মোৰ ভিডিঅ'বিলাকে উপকৃত কৰিছে। যদি উপকৃত কৰিছে, এটা ভাল কমেণ্ট পাম তোমালোকৰ পৰা। আৰু বহুতে এটা কমন কুৱেশ্যন কমেণ্টত মই দেখা পাই আছোঁ, সদায় কৈ আছে, ছাৰ এইখিনি কৰিলে 70 পাম না? তো চোৱা, সেইটো কুৱেশ্যনৰ এনচাৰ মই কেনেকৈ দিম? এইখিনি কৰিলে 70 পাবা বুলি মই গেৰাণ্টিটো দিব নোৱাৰোঁ, কাৰণ কুৱেশ্যনটোতো মই নাকাটোঁ। প্ৰথম কথা, কুৱেশ্যনটো সুধিবই নালাগে, তোমালোকে নিজে জাজ কৰিব পাৰিবা যে ছাৰে এইবিলাক যদি কুৱেশ্যন দিছে, ডেফিনেটলি কুৱেশ্যনবিলাকৰ পৰা কমন আহিব। তো ছাৰে কেনেকৈ ক'ব যে 70ৰ ভিতৰত 70 পাবা না? এতিয়া তুমি বা কেনেকৈ লিখিবা, তোমাৰ হেণ্ড ৰাইটিং বা কেনেকুৱা, তোমাৰ বা কিমান বানান ভুল হয়, তোমাৰ বা কিমানখিনি মনত থাকিব, তুমি আগৰ পৰাই পঢ়ি থকা আছানে নাই, এইবিলাক চব বস্তুৰ ইয়াতে ফেক্টৰ হৈ আছে। এতিয়া তুমি পৰীক্ষাত কেনেকৈ লিখিবা, কিমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিবা, পিকচাৰ আঁকিবা নে নাই, এইবিলাক চবৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই কেনেকৈ ক'ম এইখিনি পঢ়িলে 70ৰ ভিতৰত 70 পাবা না? এইটো 70 পোৱাটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। মই হেল্প কৰি আছোঁ যে ইয়াৰ পৰা কমন আহিব, যিমান কমন অহাৰ সম্ভৱ সিমানেই আহিব। গতিকে সেইটো মই একচুৱেলি এনচাৰটো দিব নোৱাৰোঁ, সেইটো আনএথিকেল। মই কেনেকৈ এনচাৰ দিম যে এইখিনি কৰিলে 70 পাম না? সেইটো মই একচুৱেলি এনচাৰটো দিব নোৱাৰোঁ, এইটো দিয়াটো ঠিক নহয়, বেছি গৌৰৱ হ'ব। যদি এতিয়া মই কৈ দিওঁ য়েছ এইখিনি কৰিলে তুমি এইখিনি পাবাই, এইটো গৌৰৱ বুজায়, আত্মগৌৰৱ মই কৰিব নোখোজোঁ। আৰু তোমালোকক বিপদতো পেলাব নোখোজোঁ যে মই এতিয়াই কৈ দিম য়েছ এইখিনি কৰিলে 70ৰ ভিতৰত 70 পাবা, তে কোনোবাই গোটেইখিনি নকল কৰি লৈ গ'ল, বুজি পাইছে নাই? তেওঁলোকে আকৌ নাপালে, তেওঁলোকৰ কি হ'ব? তেনেহ'লে বিপদত পৰি যাব। গতিকে মই সেইটো কৰিব নোখোজোঁ। সেইকাৰণে তোমালোকে যদি গোটেই চেপ্টাৰখিনি ভালকৈ পঢ়ি থোৱা আছে, ডেফিনেটলি এইখিনিয়ে কাম কৰিব। তোমালোকে কুৱেশ্যনটো বুজিব লাগিবতো। পৰীক্ষাত কুৱেশ্যনটো আহিলে কুৱেশ্যনটো ধৰিব লাগিব, কোনটো কুৱেশ্যন আহিছে, কেনেকুৱাকৈ আহিছে। কুৱেশ্যনৰ এটা ৱাৰ্ড চেঞ্জ কৰি দিলে যে তোমালোকে নোৱাৰিবা, সেইটোতো বেয়া কথা। অলপ চেঞ্জ হ'ব পাৰে, কুৱেশ্যনৰ এটা দুটা কথা চেঞ্জ হৈ যাব পাৰে, কিন্তু সেই বুলি কুৱেশ্যনটো বুজিব লাগিব যে কুৱেশ্যনটো কোনখিনিৰ পৰা আহিছে। কেতিয়াবা কুৱেশ্যনৰ ভিতৰৰ পৰা কুৱেশ্যন আহি যায়, ব্ৰড কুৱেশ্যন এটা পৰিলা, ব্ৰড কুৱেশ্যনৰ ভিতৰতে শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে। গতিকে তোমালোকে সেইবিলাক চব চালি জাৰি চাই চিন্তা কৰিব লাগে। তোমালোকে সেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিবই নালাগে, ছাৰ এইখিনি কৰিলে 70ৰ ভিতৰত 70 পাম না? সেইটো কুৱেশ্যনৰ এনচাৰ একচুৱেলি মোৰ ওচৰত নাই। এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। তুমি পঢ়াচোন, তুমি ভালকৈ লিখিবা, তুমি পাবা, ডেফিনেটলি কিয় নাপাবা? কমনটো আহিবই, কমন নাহি ক'ৰ পৰা আহিব? মইতো চিলেবাছৰ ভিতৰৰ পৰা কুৱেশ্যনখিনি দিছোঁ, চিলেবাছৰ বাহিৰত দিয়া নাই, তো কমনটো আহিবই, কমন নাহি ক'ত যাব? গতিকে ভালকৈ পঢ়া শুনা কৰা। মই বেষ্ট অফ লাক দিছোঁ, বেষ্ট উইচেছ দিছোঁ, দোৱা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে তোমালোকে চবে ভাল কৰিব পাৰা আৰু খুব ধুনীয়া এটা ৰিজাল্ট কৰিব পাৰা, আৰু বায়'লজিত লেটাৰ মাৰ্ক লৈ আহিব পাৰা, 90+ লৈ আহিব পাৰা, 95+ লৈ আহিব পাৰা। সেইটো আশা ৰাখিছোঁ, আৰু সেই আশা ৰাখি আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ।